এইখিনি সুবিধা পোৱাৰ পাছতো যদি কলিযুগৰ মানুহে পাৰ পাব নোৱাৰে তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া কোনো নাই। কলিযুগৰ মানুহে পৰম কল্যাণ যদি পাব বিচাৰিছে, আনন্দ যদি আপোনালোকে বিচাৰিছে, এটাই উপায় দিছে, সেইটো হৈছে কৃষ্ণত ভক্তি। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই কৈছিল যে হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। যোগত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত। ধৰ্মটো যে প্ৰামাণিক এই কথাটো তাত প্ৰমাণ সহকাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল। সনাতন ধৰ্মত যিকোনো কথা প্ৰমাণৰ কাৰণে 4 ধৰণৰ প্ৰমাণৰ প্ৰয়োজন হয়। ভাৰত বৰিষ ধন্য কলিযুগ আমি গায়ে থাকোঁ হৰি 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 হৰিয়ে হে, আৰু ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম, এই 3টা বস্তু পালোঁ আমি। কলিযুগ, ভাৰত বৰিষ, হৰিনাম আৰু মনুষ্যৰ তনু, 4টা বস্তু দুৰ্লভ, 4টা বস্তু কলিযুগত মিল হৈছে। আৰু ইয়াৰ লগত পঞ্চম এটা আমি বস্তু পালোঁ যে আমি গুৰুজনাক পালোঁ, শ্ৰীমন্ত শংকৰদেৱক আমি নিজে আমাৰ গুৰু হিচাপে পালোঁ। আটাইকেইটা বস্তু পালোঁ। এতিয়াও যদি আমি পাৰ পাব নোৱাৰোঁ, এই আটাইখিনি সুবিধা পোৱাৰ পাছতো যদি কলিযুগৰ মানুহে পাৰ পাব নোৱাৰে তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া কোনো নাই। মনুষ্য শৰীৰ পায়া যিটো নৰগণ, নকৰয় যদি সিটো শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস। কীৰ্তনত লিখি থৈ গৈছে গুৰুজনাই। যদি কলিযুগত জন্ম লোৱাৰ পাছতো আমি যদি আমাৰ পৰম কল্যাণ সাধিব নোৱাৰোঁ, আমি যদি মুক্তি লাভ কৰিব নোৱাৰোঁ, আমি যদি প্ৰভু ভগৱন্তৰ ভক্তিৰস যদি পাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো বিফলে যাব বুলি কৈছে। যি কি নহওক, সৌনকে প্ৰশ্ন কৰিলে যে বয়স একেবাৰে কম, আয়ুস একেবাৰে কম, স্মৃতিশক্তি কম, বুদ্ধিহীন হ'ব, গতিকে তুমি এনেকুৱা উপায় দিয়া, সহজ সৰল উপায় যিটো কৰিলে কলিযুগৰ মানুহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু পৰম আনন্দ যাতে লাভ কৰিব পাৰে। আমাক দুটাই বস্তু লাগে। এটা হৈছে মায়াৰ পৰা নিবৃত্তি অৰ্থাৎ পৰিত্ৰাণ, দ্বিতীয়টো হৈছে আনন্দ। এই দুটা বস্তু আমাক লাগে। আৰু সুতমুনিয়ে উপায় দিলে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতু কি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহে পৰম কল্যাণ যদি পাব বিচাৰিছে, আনন্দ যদি আপোনালোকে বিচাৰিছে, এটাই উপায় দিছে, সেইটো হৈছে কৃষ্ণত ভক্তি। প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। এটাই উপায় আছে, তাৰ বাহিৰে বেলেগ নাই কলিযুগত। কৃষ্ণত একান্ত ভক্তি কেনেকৈ কৰিব? দুটা চৰ্ত দিছে। অহেতু কি অপ্ৰতিহত। প্ৰথম কৈছে কোনো হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে। আমি কৃষ্ণত ভক্তি কৰোঁ, কিন্তু আমাৰ কামনা থাকে। ভগৱানে অৰ্জুনকো কৈছে, 4 ধৰণৰ ভকত মোৰ ওচৰলৈ আহে। চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিনো অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, মোৰ ওচৰলৈ 4 ধৰণৰ ভকত আহে। এবিধ হৈছে আৰ্ত, মানে বিপদত পৰি ঈশ্বৰৰ নাম লয়। যেতিয়াই বিপদ আহিব তেতিয়াই কৃষ্ণ কৃষ্ণ, বিপদ গ'ল কৃষ্ণক পাহৰিলে। এইবিলাক হৈছে আৰ্ত, গজেন্দ্ৰৰ দৰে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ মন, মই কোন, এই শৰীৰ পোৱাৰ আগত মই কি আছিলোঁ, মই কি কৰা উচিত, মই ক'লে যাম, এই শৰীৰটো ত্যাগ কৰাৰ পাছত, মোৰ মৃত্যু হোৱাৰ পাছত মই একদম নিশ্চিন্ন হৈ যাম নে মোৰ এক্সিষ্টেঞ্চ থাকিব, মই কোন, এই জানিব বিচৰাটো জিজ্ঞাসু ভাৱ লৈ আহে। এবিধ আহে অৰ্থাৰ্থী, খালি টকা পইচা ধন ধান সম্পত্তি বিচাৰি ভগৱানক আৰাধনা কৰে, ধ্ৰুৱৰ দৰে কেৱল অৰ্থ বিচাৰি। আৰু এবিধ হৈছে জ্ঞানী, যিসকলে জানিলে, ভকতৰ মুখৰ পৰা গম পালে, কলিযুগৰ মানুহৰ যদি কিবা মূল কৰ্তব্য আছে কৃষ্ণত একান্ত শৰণ,
আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন এইকেইটা কৰ্মৰ দ্বাৰাইহে আমি পৰম গতি লাভ কৰিব পাৰিম, তাৰ বাহিৰে বেলেগ উপায় নাই। আৰু তাৰ পাছত ক্ৰমাগতভাৱে ভাগৱত আগবাঢ়িছে, আহি আহি ষষ্ঠ স্কন্ধত ওলাল। ষষ্ঠ স্কন্ধত বৃত্তাসুৰ বধ মূল যিটো আজি আখ্যান ওলাইছে। এবাৰ দেৱতাসকলে স্বৰ্গত তেওঁলোকে বিৰাট আনন্দত মতলীয়া হৈ থাকোঁতে বৃহস্পতিৰ আগমন ঘটে, তেওঁলোকৰ গুৰু। বৃহস্পতিক দেখিও নেদেখাৰ দৰে ইন্দ্ৰ আদি দেৱতাসকলে এই নৃত্য আৰু নিজৰ ভোগত ব্যস্ত হৈ থাকে। গুৰুজনাই অপমান কৰা দেখি নিজৰ শিষ্যসকলে বৰ আঘাত পায় আৰু অন্তৰ্ধান হৈ যায়, তাৰ পৰা গুচি যায়। অলপ পাছত ইন্দ্ৰ আদি দেৱতাৰ মনলৈ ভাৱ আহে, আমি বৰ ভুল কৰিলোঁ, গুৰুৱে আমাক মাত নিদিয়াকৈ গুচি গ'ল, আৰু যদি গুৰু নাথাকে তেতিয়াহ'লে অসুৰে আমাৰ স্বৰ্গ কাঢ়ি ল'ব। লগে লগে বৃহস্পতিৰ ঘৰলৈ গ'ল। বৃহস্পতি নিজৰ গৃহতো নাই, উপায়ন্তৰ হৈ গ'ল। ইফালে শুক্ৰাচাৰ্যৰ শিষ্য দেৱতা অসুৰসকলে গম পালে যে গুৰুবিহীন স্বৰ্গ, গতিকে আক্ৰমণ কৰিলে। উপায়ন্তৰ হৈ দেৱতাসকল ব্ৰহ্মাৰ ওচৰলৈ গ'ল আৰু ব্ৰহ্মাৰ ওচৰত শৰণাগতি হৈ পেলাই ক'লে, হে ব্ৰহ্মাদেৱ, আমাৰ দ্বাৰা ভুল হৈ গ'ল, আমাক এতিয়া কৃপা কৰক, নহ'লে অসুৰৰ হাতত আমাৰ অৱস্থা নাইকিয়া হৈছে। ব্ৰহ্মাই ক'লে, এজন আছে তোমালোকৰ গুৰুৰ যোগ্য, সেইজন হৈছে তস্তা মুনিৰ পিতেক বিশ্বৰূপ, কিন্তু তাতো অকণমান খেলি মেলি আছে। বিশ্বৰূপৰ মাক ৰচনা, বাপেক তস্তা, মাকৰ পৰিয়ালটো হৈছে দৈত্যকুল, অসুৰৰ পৰিয়াল। গতিকে এই কথাটো যদি হজম কৰিব পাৰা তেতিয়াহ'লে বিশ্বৰূপক তোমালোকে গুৰু হিচাপে ল'ব পাৰিবা। আৰু ইন্দ্ৰ আদি দেৱতাসকলে ক'লে, একো নাই, আমি সেইখিনি সহ্য কৰিম, কাৰণ বৰ্তমান অৱস্থাত যদি গুৰুবিহীন হয় আমাৰ আৰু দিগদাৰ হ'ব। তেতিয়া বিশ্বৰূপৰ ওচৰলৈ যায় আৰু বহুত কাকুতি মিনতি কৰাৰ পাছত বিশ্বৰূপে তেওঁলোকৰ গুৰু হ'বৰ কাৰণে সন্মতি প্ৰদান কৰে। আৰু তাৰ পাছতেই দেৱতাসকলক এটা কবচ দিয়ে, যাৰ নাম নাৰায়ণ কবচ। এই নাৰায়ণী কবচৰ কথাই ইমান সময় পাঠ কৰিছিল, যিটো কবচৰ সহায়ত আমি পামগৈ দেৱতাসকলে পুনৰ অসুৰৰ ওচৰত তেওঁলোকে জয় লাভ কৰিব পাৰে। এতিয়া ইয়াত অকণমান পাঠৰ লগত যাম। এতিয়া আমাক ইয়াত কৈছে, বিশ্বৰূপ বদতি শুনিও হৰি হয়, এহি নাৰায়ণ নামচ কবচ দুৰ্জয়। যিটো কবচ ইয়াত দিলে, কোনটো ৰূপত কি ধৰণে আমাৰ ৰক্ষা কৰে, এই গোটেইখিনি কথা ইয়াত আহিছে। তাৰপিছত কৈছে, কহিলো তোমাত তাক ধৰিও হৰিষে, যিনিবা দৈত্যক অপ্ৰয়াসে অৱশেষে, এহি কবচক যিটো ধৰে শুদ্ধভাৱে, একান্ত ভকতি কৰি মাধৱক পাৱে। নাৰায়ণ কবচ যিজনে অভ্যাস কৰে বুলি কৈছে, তেওঁ একান্তভাৱে ভক্তি কৰি মাধৱক অৰ্থাৎ ভগৱানক পাব বুলি ইয়াত ভাগৱতে লিখিছে। তৰে অপ্ৰয়াসে সিটো সমস্তে ভয়ত, চৰণ প্ৰহাৰে অতি বিঘ্নৰ মুণ্ডত, ৰাজভয় বৈৰী ভয় গৃহ ভয় যত, আধি ব্যাধি আধি যত আছে সংসাৰত, কিছুৱে নপাৱে তাক জানিবা নিশ্চয়, এহি মহাবিদ্যা যিটো ধৰয় হৃদয়। যিকোনো ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে নাৰায়ণ কবচটো অতি উত্তম বুলি ভাগৱতে কৈছে। আৰু এই কবচৰ মাহাত্ম্যটো বুজাই ইন্দ্ৰক এই কবচটো দিয়ে। ইয়াৰ পাছত এতিয়া আহিব যে এই কবচৰ পৰা কি ধৰণে কোনে লাভ পাইছিল, এই কথাকেইটা অকণমান বুজাই দিব। পাঠৰ লগত এতিয়া আমি যাম। কৃষ্ণ অৰামে তত্ৰ ভূমিত তেহে প্রাণকতে জিলা, বিদ্যার প্রভাবে তবু মকতিল ভিলা। অরামে একদিন চিত্তরথ গন্ধব রপতি,
অপেশ্বৰা খব সমে ৰংগে কৰে গতি কৌশিকৰ অষ্টিশয় জয়ত আছে পৰি তাহাৰয় পৰে গৈলা দেৱৰ ঠেচৰি এহি দুখে পুণ্যক্ষয় গৈল সেহি কালে অধুমুখে ৰথ সমে পৰিলনি ঢালে অৰমে পৃথিৱীত দুখে পৰি কৰে হাহাকাৰ কিনো দুখে হেন গতি ভইলে কয়া মাৰ অৰমে পাছে বালশিল ঋষি সকলে কহিলা বৈষ্ণৱৰয় চিৰয় পৰে তুলি গইলা ৰাউৰত জোৰথ নচলিব ৰথ খান বৈষ্ণৱৰ দেখা কেনে তেজৰ মহত্ব এৰাম এবেহে নকৰাই অষ্টিশয় তুমি লয়া সৰস্বতী জলে গয়া আপুনি লগায়া পদে কৈছে পূৰ্বে আছিল কৌশিক নামৰ ঋষি এই মহাবিদ্যাতেহে জানিলা হৰিষি কৌশিক নামৰ এজন ঋষি আছিল তেওঁ এই নাৰায়ণ কবচ যিটো মহাবিদ্যা এইটো জানিছিল যেতিয়া কৌশিকৰ মৃত্যু হ'ল তেওঁৰ অস্থিসমূহ য'ত পৰি আছিল এবাৰ গন্ধৰ্বৰ পতি চিত্ৰৰথ লগত অপেশ্বৰা খবক লৈ ওপৰেদি উৰি যাওঁতে এই অস্থি য'ত পৰি আছিল তাৰ ওপৰেদি তেওঁলোক উৰি গ'ল আৰু ইমান প্ৰভাৱ আছিল এই মহাবিদ্যাৰ নাৰায়ণ কবচৰ যিটো যা ঠাইত এই কবচ জনা ঋষিজনৰ অস্থি পৰি আছিল তাৰ ওপৰেদি যোৱাৰ কাৰণে তেওঁলোক আহি তলত পৰিবলগীয়া হ'ল আৰু পৰি তেওঁলোকৰ নিজৰ শক্তি হ্ৰাস হ'ল ওপৰলৈ উৰিব নোৱাৰা হ'ল ইমানেই নাৰায়ণ কবচৰ মাহাত্ম্য আছিল আৰু তেতিয়া এই গন্ধৰ্বৰ যিজন অধিপতি চিত্ৰৰথ তেওঁক বালখিল্য ৰজাই ঋষিসকলে আহি পেলাই কয় যে তোমালোকে ভুল কাম কৰিলা যিহেতু ইয়াত কৌশিক ঋষিৰ অস্থিসমূহ পৰি আছিল আৰু তোমালোকে অস্থিৰ ওপৰেদি গ'লা সেইকাৰণে তোমালোকৰ ৰথ এতিয়া পুনৰ আকাশত উৰিব নোৱাৰা হ'ল এটা কাম কৰা এই অস্থিসমূহ লৈ গৈ সৰস্বতী নদীত তোমালোকে এৰি দিয়া আৰু তেতিয়া তোমালোকে পুনৰ আগৰ শক্তি ঘূৰাই পাবা তাৰ পাছত গন্ধৰ্বসকলে তেতিয়া সেই অস্থি লৈ গৈ সৰস্বতী নদীত গৈ পেলাই উটাই দিয়ে তাৰ পাছত তেওঁলোকে পুনৰ আগৰ শক্তি পায় গতিকে ইয়াত প্ৰথমতে নাৰায়ণ কবচৰ মাহাত্ম্য দেখুৱাইছে মূল লক্ষ্য কিন্তু এটা নাৰায়ণ কবচৰে এনেকুৱা মাহাত্ম্য ইয়াতকৈ মাহাত্ম্য হৈছে কলিযুগত কৃষ্ণৰ নামৰ ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ এই মাহাত্ম্যটো দেখুৱাবৰ কাৰণেই নাৰায়ণ কবচৰ কথাটো আনিছে যে এনেকুৱা কবচৰে মাহাত্ম্য
ইয়াতকৈ বেছি মহাত্মা হৈছে কৃষ্ণৰ নামৰ। গোকৰ্ণই নিজৰ ককায়েকৰ গতি পাবৰ কাৰণে কাশী, গয়া, মথুৰা, বৃন্দাবন, গংগাত গৈ পেলাই প্ৰত্যেক জেগাত তেওঁৰ অস্থি বিসৰ্জন দিলে, দি পেলাই শ্ৰাদ্ধ কৰিলে, কিন্তু মহাগতি পোৱা নাছিল। শেষত আহি 7 দিন ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতেহে ধুনকাৰীৰ দৰে মহাপাতকীয় গতি পালে। যুগ ধৰ্মৰ পৰা আগতে যিহেতুকে আমি প্ৰথমেই কৈছোঁ, যুগ ধৰ্মত প্ৰত্যেকটো যুগত বেলেগ বেলেগ কৰ্ম, সেই সময়ৰ মানুহৰ এবিলিটি, তেওঁৰ সামৰ্থ্য অনুযায়ী কিছুমান বস্তু থাকে। যেনে ধৰক সত্য যুগত সহস্ৰ বছৰ তপ কৰিব পাৰিছিল বা জপ কৰিছিল, 1000 বছৰ যজ্ঞ কৰিব পাৰিছিল, কাৰণ তেওঁলোকৰ আয়ুসটো তেতিয়া বেছি আছিল। কলিযুগৰ মানুহৰ আয়ুস হৈছে 100 বছৰ, দাপৰত 1000 বছৰ, ত্ৰেতা যুগত 10 বছৰ, সত্য যুগৰ মানুহৰ বয়স 1 লাখ বুলি আমাৰ শাস্ত্ৰত কয়। 1 লাখ বছৰ যদি এজন মানুহ জীয়াই থাকে, তেতিয়াহ'লে তেওঁ 1000 বছৰ যজ্ঞ বা তপ কৰাটো একো ডাঙৰ কথা নাছিল। কিন্তু কলিযুগৰ মানুহৰ বয়সে হৈছে 100 বছৰ। তাকো প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক, পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ, তাহাৰো অৰ্ধেক যায় বিফলে নিদ্ৰাত। 20 বৰিষ যায় বালক ক্ৰীড়াত, আউৰ 20 যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। কলিযুগৰ মানুহৰ আয়ুস হৈছে 100 বছৰ, আধাটো শুই থাকোঁতে যায়। আপোনালোকে হয়তো ভাবিব পাৰে যে আমি 24 ঘণ্টাৰ 12 ঘণ্টাটো নুশুওঁ, আমি মেক্সিমাম শুলেতো 8 ঘণ্টামানহে শুওঁ, তেতিয়াহ'লে আধা কেনেকৈ হ'ল? ভাগৱতে ভুল কৈছে নেকি? ভাগৱতে ভুল কোৱা নাই। আপোনাৰ মানুহৰ জীৱনৰ এভাৰেজটো উলিয়াওক। এটা সৰু ল'ৰা বা ছোৱালী কেঁচুৱা যেতিয়া হৈ থাকে জন্মৰ পাছত 24 ঘণ্টাৰ প্ৰায় 23 ঘণ্টা, 23.5 ঘণ্টা শুই থাকে। আপোনালোকে মাকসকলক, আইসকলক সুধিব, কেঁচুৱাটো অলপ সময়ৰ কাৰণে চকু মেলে আকৌ শুয়ে থাকে। কাৰণ যেতিয়া সৰুতে সৰু সৰু মাইনাবিলাক মেক্সিমাম সময় দিনটোৰ তেওঁলোক শুই থাকে, আকৌ যেতিয়া বৃদ্ধ অৱস্থা আহিব তেতিয়াও আকৌ বেছি সময় শুই থাকে। গতিকে আল্টিমেটলি এভাৰেজ উলিয়াওঁতে আমাৰ আধাটো বয়স শুই থাকোঁতে যায়। 20 বছৰমান ক্ৰীড়া কৰি থাকোঁতে বালক অৱস্থাত যায়, 20 বছৰ বৃদ্ধ অৱস্থাত একো কাম বন কৰিব নোৱাৰা অৱস্থা এটা আহে, তেতিয়াও 20 বছৰমান যায়। মাত্ৰ যুৱ অৱস্থাত 10 বছৰমান সময় পায়। এইকণ সময়ো আমাৰ কাম, ক্ৰোধ, লোভ, মোহ ইয়াতে আমি পাৰ কৰি দিওঁ। সেইকাৰণে কলিযুগৰ বেলেগ উপায়বিলাক দিলে, সেইবিলাক উপায়ৰ দ্বাৰা ইয়াত গতি পোৱাটো সম্ভৱ নহয়, কাৰণ তেনেধৰণে নীতি নিয়ম কৰিবলৈ ইমান সময় মানুহৰ হাতত নাই। সেইকাৰণে একেবাৰে সহজ সুলভ আমাক উপায় এটা দি গ'ল, যিটো উপায় কৈছে কেৱল নাম মাত্ৰ ল'লেই হ'ল। হৰিৰ নামেব 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 মম জীৱনম কলৌ নাস্তেইব 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 গতিৰ অন্যথা। নাৰদে কৈছে কলিযুগত কেৱল নাম, নাম আৰু নাম, নামৰ বাহিৰে আৰু বেলেগ একো নাই। সেইকাৰণে কৃষ্ণৰ নামৰ মাহাত্ম্য দিবৰ কাৰণে এই কথাখিনি আনিছে। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই কৈছিল যে, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। যিটো বাপজনাই কৈছে 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যে, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টাই মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, মানে য'ত যাগ যজ্ঞ পূজা পাতল, এইটো না বুলি কোনেও ক'ব নোৱাৰে। ভগৱানে উদ্ধৱক কৈছে মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে, মানে 3টা পথ। এটাত কৈছে কৰ্ম মাৰ্গ, যিটো কৰ্মকাণ্ড বুলি কয়, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদিবিলাকৰ প্ৰভিজন আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা, যেনেকৈ আপোনালোকে দেখা পাইছে সন্ন্যাস ব্ৰত ধাৰণ কৰি ঘৰৰ পৰা গুচি যায়, জংঘলত থাকে, পৰ্বত পাহাৰত বহুত দিন চিন্তা কৰি থাকে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক, এইটো জ্ঞান মাৰ্গত যায়। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত ঘৰতে থাকি আমি ভকতৰ সংগত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই সত্যটো উপলব্ধি কৰি কৃষ্ণত একান্ত শৰণ হৈ
ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি আমি একে গতি পাব পাৰোঁ। এতিয়া ঘটনা হ'ল, যদি 3টা মাৰ্গ দিছে, তেতিয়াহ'লে উদ্ধৱক কিয় ক'লে যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে? সিদ্ধান্ত কিয় দিলে? যদি 3টা মাৰ্গ ভাগৱতত আছে আৰু নিজে ভগৱানে কৈছে যে মোক পাবলৈ 3টা পথ আছে, তুমি এনেকৈ ডাইৰেক্ট আহিব পাৰা, ইফালেও আহিব পাৰা, ইফালেও আহিব পাৰা, কিন্তু মোৰ সিদ্ধান্ত হৈছে ৰাজমাৰ্গটো অৰ্থাৎ ভক্তি মাৰ্গ। বাকীকেইটা কিয় ছাইড কৰিলে? ইফালে সেইজন ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, নৱম অধ্যায় 29 নম্বৰ শ্লোক। তাত কৈছে, হে অৰ্জুন, মোৰ কাৰণে চব সমান, কোনো কাৰো প্ৰতি মোৰ দেশ্য ভাৱ নাই, কোনো মোৰ কাৰণে প্ৰিয় নহয়। যদি তোমাৰ দেশ্য ভাৱ কাৰো প্ৰতি নাই, তেতিয়াহ'লে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গটোক ভাৱজনে কোৱাৰ দৰে ছাইড কিয় কৰি ভক্তি মাৰ্গক শ্ৰেষ্ঠত্ব কিয় দিলা? ইয়াৰ মূল কথা আছে, যিটো কাৰণ তাৰ আগতে বুজি লওক, আমি জীৱবিলাক প্ৰভু ভগৱন্তৰ সন্তান। পিতা সমস্য জগতো মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওমকাৰ ঋগ সাম যজুৰে বচ। নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই সমস্ত জীৱৰ ময়ে পিতা, ময়ে মাতা, ময়ে ধাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ, ময়ে ঋগ, ময়ে সাম, ময়ে যজুৰ, চব মই। এতিয়া মোৰ সন্তানবিলাকে যাতে অতি সহজতে মোক পাব পাৰে, তাৰ কাৰণে মই উপায়টো দিবই লাগিব পিতৃ হিচাপে। সেইকাৰণে শাস্ত্ৰত যদিও 3টা মাৰ্গৰ কথা কৈছে, তেওঁ নিজৰ সন্তান হিচাপে আমাক বুজাইছে যে বাকী দুটাত প্ৰব্লেম কি? কৰ্ম মাৰ্গ বুজি লওক ভালকে, য'ত যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা ঈশ্বৰক পাব পাৰি। হয়, বৰ্তমানো বহুতে কৰি আছে, কিন্তু ইয়াত সমস্যা এটা আছে। মন্ত্ৰচৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে উদ্ধৱ, মোক পাবৰ কাৰণে যদি কৰ্মকাণ্ডত যদি যোৱা, তেতিয়াহ'লে 6টা বস্তুৰ শুদ্ধতা লাগিব। কি 6টা বস্তু? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। 6টা বস্তুৰ শুদ্ধতা যদি নাথাকে, তেতিয়াহ'লে যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। যাজক মানে সেৱকী, পুৰোহিত বা আচাৰ্যৰ কথা কোৱা নাই। যিসকলে যজ্ঞ পাতিছে, তেওঁলোকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে কৰ্মকাণ্ডত যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে। মই প্ৰায় মোৰ নিজৰ জীৱনৰ এটা উদাহৰণ দিওঁ। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে। মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰীৰ এটা জেগাত শতবাৰ্ষিকী মনসা পূজাৰ উপলক্ষে তেওঁলোকে এখন ধৰ্ম আলোচনী সভা পাতিছিল, আৰু তাত বিভিন্নজন পণ্ডিতক বিপ্ৰক তেওঁলোকে নিমন্ত্ৰণ দিছিল, বিদগ্ধ পণ্ডিতসকল। আৰু কেইজনমান ল'ৰা আমাৰ ওচৰলৈ আহি ক'লে যে ছাৰ, আপুনিও এই আলোচনাত ভাগ ল'ব লাগে, ৰাইজে আপোনাৰ কথা কৈছে। আমাক নিমন্ত্ৰণ দিওঁতেই কৈছিলোঁ যে তোমালোক আহিছা, মই যাম, কিন্তু আমি যি ক'ম শাস্ত্ৰৰ উত্তম 2খন গ্ৰন্থৰ পৰা ক'ম, গীতা আৰু ভাগৱত। শাস্ত্ৰৰ উত্তম কি? গীতা ভাগৱত। গতিকে গীতা ভাগৱতৰ পৰা যি ক'ম, তাত তোমালোকে পিছত মোক যাতে বেয়া নোপোৱা। ল'ৰাকেইজনে ক'লে যে আপোনাক ৰাইজে বিচাৰিছে, আপোনাৰ নামটো ৰাইজৰ ফালৰ পৰা আহিছে, গতিকে আপুনি এই আলোচনাত ভাগ লওক। আৰু আমি সেই আলোচনাখনত ভাগ লৈছিলোঁ। আমি কওঁ বুলি কোন হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহাস্বামী ঋষিকেশ কৰিব তেনেয়। প্ৰভু ভগৱন্তই নিজে হৃদিস্থিত হৈ যেনেকৈ কোৱাই আমি তেনেকৈ কওঁ, আমাৰ নিজস্ব একো নাই। ওলাল যজ্ঞৰ কথা। আমি ক'লোঁ ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে যজ্ঞটো এবিধ নহয়, বহুবিধ যজ্ঞ আছে। দ্ৰব্য যজ্ঞ, তপো যজ্ঞ, যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংসিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, দ্ৰব্যৰ যজ্ঞ আছে, য'ত অগ্নি প্ৰজ্বলিত হয় আৰু দ্ৰব্যক আহুতি দিয়ে।
তপৰ যজ্ঞ আছে ঈশ্বৰক আৰাধনা কৰিবৰ কাৰণে যিখিনি আমি কষ্ট সহন কৰিব পাৰোঁ কায় মন আৰু বাণীৰ তপ শৰীৰৰ তপ পানীৰ তপ আৰু মনৰ তপ যোগৰ যজ্ঞ আছে কেনেকৈ যোগাভ্যাস কৰি পেলাই আমি শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰোঁ পতঞ্জলীয়ে যিবিলাক দেখুৱাইছে যোগৰ দ্বাৰা সেইটো এটা যজ্ঞই স্বাধ্যায় জ্ঞান যজ্ঞ নিজক জনাৰ ইচ্ছা মই কোন ক'ৰ পৰা আহিলোঁ স্ব অধ্যয়ন কৰা আটাইতকৈ শ্ৰেষ্ঠ যজ্ঞ বুলি কৈছে জ্ঞান যজ্ঞ যিটো আজি হৈ আছে ইয়াৰ পৰা জ্ঞান অগ্নি প্ৰজ্বলিত হৈ আছে আৰু ইয়াত আমাৰ মনৰ অজ্ঞানতাবিলাক আমি আহুতি দি আছোঁ নজনা কথাবিলাক ইয়াৰ পৰা জানিম আৰু ভগৱান কৃষ্ণই অৰ্জুনক ক'লে শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে চতুৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা সমস্ত যজ্ঞৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ হৈছে জ্ঞান যজ্ঞ আমি ক'লো যে এই যজ্ঞ কৰোঁতে ছটা বস্তুৰ শুদ্ধতা থাকিবই লাগিব মন্ত্ৰস্য চৈব পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষড্ভি ধৰ্ম তেতিয়াহে হ'ব যেতিয়া ছটা বস্তুৰ শুদ্ধতা থাকিব অধৰ্মস্য বিপৰ্যয় আৰু তাকে যদি কৰিব নোৱাৰে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে আমি ভাষণ দি 2 ঘণ্টামানৰ ভাষণ দি নামি আহিলোঁ কমিটিৰ ল'ৰাকেইজনে আমাক ঘেৰাও কৰি ধৰিলে আৰু ক'লে ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল বোলো কোনটো আপুনি ক'লে যে যাজকৰ মৃত্যু হ'ব পাৰে ছটা বস্তুৰ শুদ্ধতা নাথাকিলে এই কথাটো আমাক অকণ বুজাই দিয়ক আমি জানো যে আপুনি এনেই নকয় ক'ৰবাত নিশ্চয় আছে আমি ক'লো যে এই কথাটোৰ কাৰণে তোমালোকে ষষ্ঠ স্কন্ধ বৃত্তাসুৰ বধ এই আখ্যানটো চাব লাগিব ইয়াত আমি পাম এই তস্তামুনি যি বিশ্বৰূপৰ গুৰু হিচাপে দেৱতাসকলে ল'লে বিশ্বৰূপক আল্টিমেটলি ইন্দ্ৰই বধ কৰিব আৰু বিশ্বৰূপক ইন্দ্ৰই বধ কৰাৰ কাৰণে তস্তামুনিয়ে যজ্ঞৰ দ্বাৰা বৃত্তাসুৰৰ সৃষ্টি কৰে আৰু এই বৃত্তাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে এটা যজ্ঞ কৰে কিন্তু এই যজ্ঞত পূৰ্ণ আহুতি দিওঁতে মন্ত্ৰত খেলি মেলি লাগি যায় ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰ শত্ৰু নিধন হওক আৰু মন্ত্ৰ উচ্চাৰণত ভুল হৈ গ'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত খেলি মেলি থাকিল য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক তাত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক আৰু ইন্দ্ৰৰ শত্ৰু হৈছে বৃত্তাসুৰ গতিকে ইন্দ্ৰৰ হাতত বৃত্তাসুৰৰ বধ হ'বলগীয়া হ'ল আমি ক'লো যদি ছটা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব ল'ৰাকেইজনে ক'লে আমি কমিটিখন যাজক হয়নে নহয় আমি ক'লো যে কমিটিখনটো যাজক হয়ে তোমালোকৰ সেৱকী যিমান আছে চব যাজক ল'ৰাকেইজনে ক'লে যে ছাৰ আপোনাৰ কথাটো 100% সত্যৰ দৰে আমি ভাবিছোঁ কাৰণ যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছে আৰু আজি সপ্তমী যোৱাকালি ৰাতিলৈকে আমাৰ ইয়াত একেলগে কাম কৰি থকা এজন সতীৰ্থৰ আজি পুৱাতে মৃত্যু হৈছে 2 বছৰত 2টাকৈ ল'ৰা আমি হেৰুৱালোঁ 2জন সক্ৰিয় সদস্য হেৰুৱালোঁ সেইকাৰণে আপোনাৰ কথাকেইটাই আমাৰ হৃদয় চুই গ'ল যে কিবা সঁচাকৈ আমি ভুল কৰি আছোঁ নেকি আমাক ক'লে ক'ত ভুল হ'ব পাৰে আমি ক'লোঁ 6টা বস্তুৰ কোনোটোৱে শুদ্ধ হোৱাৰ চান্স নাই বৰ্তমান কলি যুগত কিয় স্থান যজ্ঞ য'তে ত'তে কৰিব নোৱাৰে যজ্ঞৰ স্থানৰ কাৰণে শাস্ত্ৰত আগতে জনক আদি ৰজাই 12 বছৰ হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল বুলি লিখা আছে তেনেকৈ হাল বাওঁতে শিয়লিত সীতাক পাইছিল কাল সময় নিৰ্দিষ্ট সময়ত যিটো যজ্ঞ কৰিব লাগে যিটো পূজা যেনেকৈ কৰিব লাগে তেনেকৈ যদি কৰিব নোৱাৰে হলে বিপৰীত হোৱাৰ চান্স বেছি তাত যিখিনি পাত্ৰ ব্যৱহাৰ কৰে দ্ৰব্য যিখিনি আনে আৰু আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে তে ক'লে উপায় আমি ক'লো উপায় আমি কি দিম মহাপুৰুষ মাধৱদেৱে ঘোষাত উপায় দিছে হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি সেইকাৰণে কলি যুগত গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি গ'ল কাৰ কাৰণে আমাৰ কাৰণে
আমি জীৱবিলাকৰ কাৰণে, আৰু আমি বুজি পোৱা নাই নিজকে। আমি প্ৰায় জেগাত কওঁ আপোনাৰ মোৰ কাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গ'ল, যিটো শাস্ত্ৰসন্মত, যিটো শাস্ত্ৰত প্ৰামাণিক। আমাক যোৱাবাৰ শংকৰ জন্মোৎসৱত গুজৰাটত নিমন্ত্ৰণ দিছিল। আমি গুজৰাটলৈ গৈছিলোঁ নিৰ্দিষ্ট বক্তা হিচাপে অসমৰ পৰা। আমি তাত গুৰুজনাৰ ধৰ্মটো যে প্ৰামাণিক, এই কথাটো তাত প্ৰমাণ সহকাৰে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিলোঁ। সনাতন ধৰ্মত যিকোনো কথা প্ৰমাণৰ কাৰণে 4 ধৰণৰ প্ৰমাণৰ প্ৰয়োজন হয়। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ। যিকোনো কথা আমি কিবা এটা আপোনালোকক ক'ম, আপোনালোকে কিয় বিশ্বাস কৰিব? প্ৰমাণ বিচাৰিব লাগিব। এইটো ক'ত আছে? হয়তো আপোনালোকে প্ৰত্যক্ষভাৱে দেখিছে, শুনিছে, স্পৰ্শ কৰি চাইছে, শুঙি চাইছে, সোৱাদ লৈছে, বেলেগ কথা, প্ৰত্যক্ষ প্ৰমাণ। নহ'লে অনুমান প্ৰমাণ এটা আছে। দূৰত ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে যে ধোঁৱা আছে যেতিয়া জুই আছে, অনুমান। এটা আছে উপমান প্ৰমাণ, তুলনামূলকভাৱে। তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনাই। কিন্তু আমাৰ গাই এজনী দেখা মানে নীল গাই দেখাটো নুবুজায়। আৰু ধোঁৱা দূৰত আছে বুলি জুই দেখাটো কেতিয়াবা কেতিয়াবা অসম্ভৱ হ'ব পাৰে। আজিকালি ভাওনাত ভাওৰীয়া ওলালেও ধোঁৱা দিয়ে, ফাংচনত গীত গাবলৈ আহিলে আৰ্টিষ্টৰটো ধোঁৱা দিয়ে। প্ৰত্যক্ষ প্ৰমাণো ভুল হ'ব পাৰে। আপুনি নিজে শুনিছে, শুনা কথাটো সত্য নহ'ব পাৰে। দ্ৰোণাচাৰ্যই শুনিছিলে অশ্বত্থমা হত। কোনে কৈছে? যুধিষ্ঠিৰে, ধৰ্মৰাজে মিছা কথা কোৱাৰ চান্সেই নাই। যুধিষ্ঠিৰে কৈছে কি বুলি? অশ্বত্থমা হত। আৰু ধনুষৰ পেলাই দিলে। কিয়? পিতেকৰ নাম অশ্বত্থমা। ভাবিছে মোৰ পুত্ৰ মৃত্যু হ'ল, গতিকে আৰু যুদ্ধ কৰি কি লাভ? পেলাই দিলে। নিজ কৰ্ণই শুনাৰ পাছতো এই কথাটো সত্য নহয়। কোনটো? অশ্বত্থমা হতটো। কিন্তু অশ্বত্থমা হত মানে অশ্বত্থমা হতটো এফালৰ পৰা সত্য। কোনটো সত্য? অশ্বত্থমা হত ইতি গজ। অশ্বত্থমা নামৰ হাতী এটা মৰাটো সত্য, কিন্তু অশ্বত্থমা মানে দ্ৰোণাচাৰ্যৰ পিতেক মৰাটো সত্য নহয়। তাৰ মানে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ কথাবিলাকতো বিশ্বাসযোগ্য নহ'ব পাৰে, গ্ৰহণযোগ্য নহ'ব পাৰে। তেতিয়া আমাৰ হাতত এটা প্ৰমাণ আহি যায়, সেইটোক কৈছে শাস্ত্ৰ প্ৰমাণ বা শব্দ প্ৰমাণ। আৰু সনাতন ধৰ্মত যিসকলে এই শাস্ত্ৰৰ প্ৰমাণ মানে, তেওঁলোকক হে আস্তিক বুলি কৈছে। আস্তিক, যাৰ শাস্ত্ৰৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰৰ কথা মানিছে, তাৰ ওপৰত বেছ কৰি আমাৰ 6টা দৰ্শন আহিছে। আৰু যিসকলে মনা নাই, তেওঁলোকক নাস্তিক বুলি কৈছে। জৈনিজিমেই হওক, বুদ্ধিজিমেই হওক, চাৰ্বাৰ্ক হওক, তেওঁলোকে মনা নাই। এতিয়া যিসকলে আমি শাস্ত্ৰৰ প্ৰমাণ মানিছোঁ, আমি আস্তিক। আমাৰ কাৰণে 3টা প্ৰস্থান দিছে। প্ৰথমটোক কৈছে শ্ৰুতি প্ৰস্থান। শ্ৰুতি প্ৰস্থানত আছে বেদান্ত। আমি অলপ আগতে কৈছিলোঁ সনাতন ধৰ্মৰ মূল হৈছে বেদ, আৰু বেদৰ সাৰভাগ আছে বেদান্তত, মানে উপনিষদত। যদি উপনিষদত আছে তেতিয়াহ'লে সি গ্ৰহণযোগ্য, সি প্ৰামাণিক। দ্বিতীয় আহিছে স্মৃতি প্ৰস্থান। স্মৃতি প্ৰস্থানত আহিছে গীতা, শ্ৰীমদ ভগৱত গীতা। যদি গীতাত আছে তেতিয়াহ'লে আমি মানিব লাগিব। আৰু তৃতীয়টো হৈছে ন্যায় প্ৰস্থান। ন্যায় প্ৰস্থানত আছে ব্ৰহ্মসূত্ৰ। 555টা সূত্ৰ ব্ৰহ্মসূত্ৰত আছে। এতিয়া ঘটনা হ'ল, যিজন ব্যাসদেৱে শ্ৰুতি প্ৰস্থানৰ বেদান্ত লিখিছে, সেইজন ব্যাসদেৱেই কৈছে যে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অৰ্থাৎ শ্ৰুতি প্ৰস্থান বেদান্ত আৰু বেদান্তৰ সাৰ ভাগৱত হোৱাৰ কাৰণে ভাগৱতত যদি কিবা আছে, ভাগৱত আমাৰ প্ৰামাণিক গ্ৰন্থ হ'ল। স্মৃতি প্ৰস্থান গীতা, আৰু ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে, সেইজন ব্যাসদেৱে গৰুড় পুৰাণত লিখিছে
অৰ্থ অয়ম ব্ৰহ্মসূত্ৰা নাম ভাগৱত গ্ৰন্থ ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য বুলি লিখিছে ইয়াতে ব্যাখ্যা কৰিছে সূত্ৰবিলাকৰ আল্টিমেটলি শ্ৰুতি প্ৰস্থানৰ পৰা ভাগৱত আহিল ন্যায় প্ৰস্থানৰ পৰা ভাগৱত আহিল আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা দুখন গ্ৰন্থ আমাৰ প্ৰামাণিক হিচাপে আহিল এখন হৈছে গীতা আৰু এখন হৈছে ভাগৱত এই কাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি গীতা ভাগৱতত কি আছে এতিয়া 700 শ্লোকৰ গীতা 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে প্ৰথমতে অৰ্জুনৰ সংশয় নিৰাকৰণ কৰি গৈ আছে শেষত সিদ্ধান্ত দিছে এটা সৰ্বগুহ্যতমম ভূয় শ্ৰীনুমে পৰমম বচ ইস্তোসিমে দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোক এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ শুন ফাইনেল যিটো সিদ্ধান্ত কি দিলে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠা